হেল্ল' গাইজ, আপোনালোকে চাই আছে ইউটিউব ব্লগ। মই আছোঁ এতিয়া নদীৰ পাৰত, মানে নদীয়ে পূৰা ঘৰ পূৰা ভাঙি দিছে। চাব পিছফালে আমাৰ ভাইটি আছে, সেয়া পূৰা ঘৰ বাৰী একেবাৰে অৱস্থা নাই। চাব অকণমান আগতে ইমান ভাঙিছে ক'বই নালাগে, বহুত দুখ লাগি আছে। মানে ঘৰটো চাওকচোন কি অৱস্থা হৈ গ'ল। এই পকা ঘৰটো ভাঙি পেলাইছে, একেবাৰে ভাঙি পেলাই দিছে। আৰু নদী ইমান দূৰত নহয়, ওচৰতে আছে নদী। আগতে ইয়াত নদী নাছিলে, এতিয়া নদী হৈছে। আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত আছে নদীটো। চাব তাতে ঘৰ আছিলে, তাত ঘৰটো ভাঙি পেলাইছে। আৰু ঘৰটো এনেকুৱা অৱস্থা, মানে পুৰা কি দৃশ্য মানুহ মৰিব এই চাগে। চাওকচোন ঘৰৰ অৱস্থা কি, পকা ঘৰ ভাঙি পেলাইছে। এতিয়া পকা ঘৰটো ভাঙি পেলাই দিছে। গাইজ চাওক, আমাৰ আগফালে ইমান ধুনীয়া ঘৰ আছিলে, এইটো ভাঙি পেলাইছে। অৱস্থা শেষ কৰি দিছে। এয়া গাইজ, আমাৰ আগফালে নদী আছে। গাইজ বানপানীয়ে পূৰা ভাঙি পেলাই দিছে। আমাৰ আগফালে নদী আছে, ইয়াত নদী নাছিলে। কেইদিনমান আগতে ইয়াত নদী নাছিলে, সেইফালে নদী আছিলে। চাওক নদীৰ অৱস্থা কি হৈছে, পানী পুৰা স্পীড মাৰি আছে। চাই লওক অৱস্থাটো, চাব পুৰা হেৰি হৈ গৈছে। আৰু কি ক'ম, চাব আগতে কোনফালে নদী আছিলে চাব, মই দেখুৱাই আছোঁ গাইজ। আগফালে নদী আছিলে আগতে, এইফালেতো নদী আছিলে, এতিয়া এইটো হৈ গ'ল নদী। সেয়া চাব নদী, আগতে সেইফালে নদী আছিলে, এইফালে নদী আছিলে। আৰু কেইদিনমান আগতে এইফালে ভাঙি দিছে। চাব নদীৰ অৱস্থা, এয়া চাওক, সেয়া চাওকচোন কেনেকুৱা পানী গৈ আছে, পূৰা স্পীডত গৈ আছে পানী। আৰু মানুহৰ খাব অৱস্থা নাছিলে কেইদিনমান আগতে, আজিকালি খাই আছে। আগতে খাব অৱস্থা নাছিলে, বহুত কষ্ট কৰিছে। সিদিনা মই আহিছোঁ, ইয়াত পানী নাছিলে, ইমান ইয়াত ভাঙা নাছিলে, এতিয়া ভাঙিছে। চাব একেবাৰে শেষ হৈ গৈছে। এতিয়া ভাঙিছে, ইমান শব্দ হৈছে। চাব আৰু অকণমান আগতে কেনেকুৱা আছিলে, সেয়া চাহ পুৰা। গাইজ চাওক কেনেকুৱা ভাঙিছে, চাব গাইজ, চাওক কেনেকুৱা ভাঙিছে। আৰু ইয়াক ঘৰৰ অৱস্থা, আৰু সেয়া মছজিদৰ অৱস্থা চাব, একেবাৰে ভাঙি পেলাই দিছে। একেবাৰে ভিতৰৰ পৰা হেৰি গৈছে, পানী গৈছে। এয়া চাওক মছজিদৰ অৱস্থা। চাওক পানী কিমান স্পীডত গৈ আছে। চাওক চাওক গাইজ কিমান ভাঙিছে। এইফালে আগতে এইফালে নদী আছিলে, চাই লওক এইফালে নদী আছিলে, আৰু এইটো নতুন হৈ গ'ল নদীটো। আগতে ইয়াত নদী নাছিলে, ইয়াত মানুহৰ ঘৰ বাৰী আছিলে, মানুহ ইয়াতে আছিলে, শান্তিতে খাই আছিলে। এতিয়া পুৰা অশান্তি হৈ গ'ল। আৰু গাইজ ভিডিঅ'টো ভাল লাগে এটা সাবস্ক্রাইব কৰিব, এটা লাইক কৰিব।